মোবাইলত এটি লিষ্ট আছে লিষ্টত আছে কলিকতাৰ নাম শিলচৰৰ নাম দেহৰাদুনৰ নাম আছে থানেৰ নাম আৰু এনেকুৱা লিষ্ট চাগে আপোনালোকৰ মোবাইলতো আছে আৰু আপোনালোকে সকলোৱে জানে কিয় এই নামবোৰ আমাৰ সকলোৰ মোবাইলত চৰকাৰক পুলিচক আৰু জুডিচিয়াৰীক আমি দোষাৰোপ কৰিলোঁ আৰু লগতে আমি ৰেলী ওলালোঁ শ্লোগান দিলোঁ জিন্দাবাদ মুৰ্দাবাদ ক'লোঁ আৰু লগতে কেণ্ডেল প্ৰটেষ্ট কৰিলোঁ তাতে সব কাম হৈ গ'লনে আমাৰ কিমান দোষ আজি এই বিষয়ে কথা পাতিম ইত্যাদিত আমাৰ লগত আছে সকলোৰে চিনাকি বৰদা কলিতা তেওঁক মই ইয়াতে আহিবলৈ অনুৰোধ জনাম বাইদেউ লগত আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰী বঙাইগাঁৱৰ ছাত্ৰী প্ৰতীক্ষা শইকীয়াক মই বিচাৰিম ইয়াতে লগত আছে মেডিকেল ফেটাৰ্নিটিৰ পৰা ডক্টৰ চিলকো মই ইয়াতে বিচাৰিম আজি ইত্যাদিৰ মঞ্চত আছে তৰালী উপাধ্যায় বঙাইগাঁও সকলোকে চিনি পায় তৰালীক মই আজি আমাৰ এই ইত্যাদিৰ মঞ্চত বিচাৰিছোঁ আজি যেনেকৈ ক'লোঁ আজি কথা পাতিম আমি আমাৰ কৰণীয় কি আছে আমাৰ দায়িত্ব কি কি আমি কথা পাতিম আজি কলিকতা বা শিলচৰ বা দেহৰাদুন আৰু অসমৰ দেশত বা বিদেশতো আন ঠাইত যিবোৰ ঘটনা হৈ আছে আপুনি কি ভাবে অকল পুলিচৰ দোষ জুডিচিয়াৰীৰ দোষ চৰকাৰৰ দোষ আমাৰ দোষ নাই জানো পুলিচৰ দোষ চৰকাৰৰ দোষ সকলোৰে দোষ সমাজৰ দোষ আমাৰো দোষ আছে আমি আমাৰ দোষ নাথাকা বুলি নকওঁ আপোনালোকৰ নিচিনা এটা চেনেলতে এদিন কৈছিল যে অসমত ৭,০০০ মানুহৰ বিপৰীতে এজন পুলিচ তেনেকুৱা এটা ক্ষেত্ৰত পুলিচে কেনেকৈ সহায় কৰিব যদি আমি সজাগ নহওঁ ঠিক তেনেদৰে এখন চৰকাৰখন চলাই থাকে জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ থাকেই য'ত আজি ঘটনাবিলাক ঘটিছে ধৰক মহাৰাষ্ট্ৰতো ঘটিছে আমাৰ বেংগলত যিটো ঘটিলে আৰু আমাৰ শিলচৰতো ঘটিলে সকলোতে কিন্তু জনগণৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰ আছেই কিন্তু এই চৰকাৰেই এই সকলোবোৰ সমস্যা সমাধান কৰিব পাৰিব বুলি আজিলৈকে আমি কোনেও দৃঢ়ভাৱে ক'ব নোৱাৰোঁ কাৰণ চৰকাৰে যিবিলাক কাম কৰে কিছুমান ক্ষেত্ৰত নাৰীৰ ক্ষেত্ৰত মই দেখা পাইছোঁ আপোনালোকে নিশ্চয় জানে আগতো মোক পাইছে যে মই 1996 চনৰ পৰাই এই মহিলাৰ জাগ্ৰত কৰাৰ কাৰণে মহিলা সবলীকৰণৰ কাৰণে তথা নাৰীৰ অধিকাৰৰ কাৰণে কাম কৰি আছোঁ গতিকে মই সমগ্ৰ অভিজ্ঞতাৰ পৰা এইটো ক'ব বিচাৰোঁ যে এই সকলোবোৰ যদি আমি সামাজিকভাৱে বা আমি যদি জাগ্ৰত নহওঁ বিশেষকৈ মহিলা সমাজ তেতিয়াহ'লে আমাৰ ন্যায় সোনকালে কোনেও দিব নোৱাৰে নিশ্চয় বাইদেউ আমি সকলোৱে জানো বাইদেউ মহিলাৰ কাৰণে বঙাইগাঁৱৰ মহিলাসকলৰ কাৰণে কিমান দিনৰ পৰা কাম কৰি আছে তেওঁৰ NGOৰ যোগেদি লগত আছে প্ৰতীক্ষা গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে প্ৰতীক্ষা নতুন প্ৰজন্ম এই যি ঘটনা হৈ আছে কলিকতাকে ধৰি শিলচৰতো হ'ল প্ৰফেচাৰে এছল্ট কৰিলে ছাত্ৰীক তুমি কি ক'বা আমি কিমান জগৰীয়া আমাৰ সমাজে কিমান জগৰীয়া আমি আমাৰ দেশত যিমানবোৰ ধৰ্ষণ হৈছে আমি নাম দিওঁ নিৰ্ভয়াৰ শব্দৰ অৰ্থটো হৈছে কাৰোলে ভয় নকৰা কিন্তু এইটো হৈছে জানো আজিলৈকে ধৰ্ষণলৈ ভয় কৰা ছোৱালী বা নিৰ্ভয়ে থকা ছোৱালী দেখা নাই হয়তো আজীৱন নেদেখিম এতিয়া এনেকুৱা হৈছে পৰিস্থিতিটো যে বেলেগবোৰতকৈ মানে বেলেগবোৰ ঘটনাত আমি ভয় খোৱাতকৈ মানে ধৰ্ষণত বেছি আমি ভয় খাবলগীয়া হৈছে বেছি আমি যিটোত গুৰুত্ব দিব লাগে সেইবোৰত নিদি পিনি কোনোবা নহয় কোনোবা মাইণ্ডত থাকে যে কিবা এটা হৈ যাব নেকি প্ৰতি পদে আমাৰ এইটো এটা চিন্তা থাকে যে মোক এই মানুহজনে কিবা কৰিব নেকি মোক সেইজন মানুহে কিবা কৰিব নেকি ক'বলৈ গ'লে মানুহে মানুহৰ শত্ৰু হৈ পৰিছে এতিয়া ডক্টৰ চিলক মই সুধিব বিচাৰিম আপুনি যথেষ্ট খ্যাতি লাভ কৰিছে আপুনি মেডিকেল কলেজৰ পাছ আউট তথাপিওতো আজি আপোনাক এই মঞ্চত আমি বিচাৰিছোঁ এনেকুৱা হয় নেকি এজনী ছোৱালী
এগৰাকী নাৰীয়ে যেতিয়া উচ্চ শিক্ষিত হৈ যায় তাৰপিছত বহুতে কয় তাৰপিছত এইবিলাক প্ৰব্লেম সমাজৰ পৰা ফেচ কৰিব লগা নহয় আপুনি কি ক'ব আপুনি এজনী উচ্চ শিক্ষিত নাৰী আজি প্ৰথমত মই এইটো ক'ম যে আমাৰ যেটো বেংগলৰ কেছটো হৈছে আজি এইটো এটা ডক্টৰৰ লগত হৈছে বাট এই কেছটো ক'ব গ'লে ইমান সাৰপ্ৰাইজিং নহয় আজি এইটো ক্ষেত্ৰত নিশ্চয় হৈছে আৰু যেনেকৈ আপুনি কৈছে শিলচৰৰ এজন প্ৰফেছৰ এছল্ট কৰিলে এটা ষ্টুডেণ্টক এনেকুৱা ডিফাৰেণ্ট ক্ষেত্ৰতে হৈ আছে বাট এতিয়া কথাটো হ'ল ভুলটো কাৰ চ' ফাৰ্ষ্টলি যদি আমি এটা শব্দ আছে যে ইকুৱেলিটি মই সেইটোৰ ব্যাপাৰত ক'ব বিচাৰোঁ যে ইকুৱেলিটিটো আমি চবেই বিচাৰোঁ যে আজি ফিমেল মেল এই বস্তুটো আমাৰ ইকুৱেলিটিত থাকিব লাগে বাট এইটো আমি চবেই জানো এইটো ৰিয়েল হয় এইটো ফেক্ট হয় একচুৱেলি ৰিয়েল নহয় যে ফিজিকেলি আৰু ছিকিউৰিটিৰ ফালে মেলৰ ইকুৱেলিটিটো ছুপিৰিয়াৰ হয় এইটো ফিমেলতকৈ অবভিয়াছলি ছুপিৰিয়াৰ হয় চ' আজি যেতিয়া আমি যিকোনো ক্ষেত্ৰতে আছোঁ এই বস্তুটো আমাক মানি চলিব লাগিব যে এটা মেল আৰু ফিমেল আৰু ফিজিকেলি আৰু ছিকিউৰিটিৰ ফালে মেলৰ বস্তুটো ছুপিৰিয়াৰ হয় চ' আজি এই বস্তুটো ইকুৱেলিটিটো যদি সব ক্ষেত্ৰত লগাব বিচাৰোঁ এইটো নহ'ব সেইটো কাৰণে মেনেজমেণ্টতো আমাৰ সেইটো বস্তুত এপ্লাই কৰিব লাগিব যে মেল আৰু ফিমেল সব বস্তুত ইকুৱেল হ'ব নোৱাৰে এণ্ড মই এইটো ক'ম যে আজি ছাপ'জ কথাটো এইটো চিটুৱেশ্যনত মানে যদি কলকাতাৰ কেছটো হৈ গ'ল তো এইটো আমি খালি মেডিকেলৰ ফেটাৰ্নিটিৰ ফালে চাই আছোঁ এইটো নহয় বস্তুটো আমাৰ ওভাৰঅল চাব লাগিব তো নিশ্চয়কৈ ডক্টৰ আপুনি যিটো কথা উল্লেখ কৰিলে কলিকাতাত ভিক্টিম ডক্টৰ এগৰাকী আছিলে কিন্তু তাৰ উল্টা কিন্তু আমি সকলোৱে জানো চাগে ইউপিত এজন ডক্টৰে লগত ৱাৰ্ড বয় আছিলে লগত আৰু হেল্পাৰ আছিলে এগৰাকী নাৰ্ছক দলিত নাৰ্ছক ৰেপ কৰিছে এইটোও আমি ইতিমধ্যে আমি আমাৰ সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়াত বা নিউজ পেপাৰত বা টিভিত দেখিছোঁ সেইকাৰণে এইটো কিন্তু আমাৰ ইণ্ডিয়াত হৈ থকা নাই যে ডক্টৰ বুলি বা পুলিচ বুলি ছেফ বা ডক্টৰ বুলি ছেফ বা এজন এডভকেট বুলি ছেফ বা টিচাৰ বুলি ছেফ বা ষ্টুডেণ্ট বুলি ছেফ এনেকুৱা কিন্তু হৈ থকা নাই নবডি ছেফ হিয়াৰ এইটো এটা মেছেজ কিন্তু আমি এই লাষ্ট যেতিয়াৰ পৰা কলিকাতাৰ কাণ্ডটো হৈছে তেতিয়াৰ পৰা কিন্তু এইটো দেখিছোঁ যে নবডি ছেফ মই যিটো থানেৰ কথা অলপ আগত উল্লেখ কৰিলোঁ থানেত নাৰ্চাৰী ষ্টুডেণ্ট দুগৰাকী নাৰ্চাৰী ষ্টুডেণ্টক স্কুলক ছুইপাৰ ক্লিনাৰে ৱাছৰুমত ছেক্সুৱেলি এছল্ট কৰিছে ইয়াতকৈ লাজৰ কথা আমাৰ মানৱ সমাজৰ কাৰণে কি হ'ব পাৰে তৰালি আপোনাক সুধিব বিচাৰিম বঙাইগাঁৱত কি দেখিলে ইমান দিন কিমান সুৰক্ষিত অনুভৱ কৰে আপুনি যেতিয়া নিজৰ স্কুটি লৈ ৰাতি ঘৰলৈ যায় বা কেতিয়াবা ৰাতি ঘৰৰ পৰা উভতি আহে ক'ৰবাত কামলৈ নিশ্চয় আচলতে অভিদীপ দা আটাইতকৈ কঠিন মানে সহজ কামটো হৈছে চৰকাৰক দোষ দিয়া পুলিচক দোষ দিয়া আৰু আটাইতকৈ টান কামটো হৈছে আমি নিজক দোষ দিয়া গতিকে যিবোৰ হয় এতিয়া বঙাইগাঁৱৰ কথা ক'বলৈ গ'লে ঠিকেই থাকে কিন্তু হঠাৎ আমি যেতিয়া শুনা পাওঁ যে বঙাইগাঁৱতে এনে কিছু ঘটনা ঘটে যিটো আমাৰ কাৰণে আচৰিত ধৰণৰ কথা ইয়াতে পুৰুষ মহিলা বুলি কথা নাহে এবিউজ হওক বা ছেক্সুৱেলি এছল্ট হওক বা ৰেপ হওক এইবোৰ বঙাইগাঁৱত বহু বছৰ আগতে 93 মানত আছিলে আমি সৰু আছিলোঁ তেতিয়াই শুনিছিলোঁ এগৰাকী গাভৰু ছোৱালী এগৰাকী ছাত্ৰী 8-9ত পঢ়া এগৰাকী ছাত্ৰীয়ে গোটেই অসমখন কঁপাই গৈছিলে বহু প্ৰতিবাদ হৈছিলে তাৰপিছত বঙাইগাঁৱত এনেকুৱা নহয় যে সেইটোৱে শেষ কাণ্ড 93ৰ পিছতো এতিয়াও কিন্তু হৈ আছে আৰু অভিদীপ দা আচৰিত পাব মই গাঁৱে ভূঞে সোমাওঁ গাঁৱে ভূঞে এনেকুৱা ঘটনা আছে যিবোৰ ধৰক হৈ যায় কোৰ্টত যায় বা চলি আছে পিতৃয়ে নিজৰ সন্তান 9 বছৰীয়া সন্তানক ৰেপ কৰা যিটো অলৰেডি কোৰ্টত চলি আছে এতিয়াৰ ঘটনা এনেকুৱা ঘটনা অভিদীপ দা কম নহয় পিতৃ ভাতৃৰ দ্বাৰা গতিকে সুৰক্ষিত বুলিতো নিজৰ ঘৰখনতেই নহয় আমি ৰাজপথৰ কথা কি ক'ম সেইকাৰণে বাৰে বাৰে এটা কথা উল্লেখ কৰি আছিল যে কালেক্টিভ এফৰ্ট আমি খালি এইটো ক'লে নহ'ব পুলিচ আহিব পুলিচ চোৰক ধৰি লৈ যাব ৰেপিষ্টক ধৰি লৈ যাব কালেক্টিভ এফৰ্টটো আৰম্ভ হ'ব লাগিব ঘৰৰ পৰা স্কুলৰ ক্লাছৰুমৰ পৰা আৰু কলেজৰ ষ্টাফ ৰুমৰ পৰা আমি আৰু এটা কথা সুধিব বিচাৰিম আমি এটা দেখিছোঁ আমি যেতিয়া কলেজত আছিলোঁ বা ইউনিভাৰ্চিটি যেতিয়া পঢ়ি থকাতে কিন্তু ছ'চিয়েল মিডিয়া আমাৰ হাতত ইমান নাছিলে তেতিয়া চাগে ফেচবুক আহি আছিলে
প্ৰতীক্ষাক মই প্ৰথমত সুধিব বিচাৰিম, যুৱ প্ৰজন্মৰ তুমি এতিয়া ৰিপ্ৰেজেণ্ট কৰি আছা ইয়াতে, ছ'চিয়েল মিডিয়া কি অলপ হ'লেও দোষ দিয়া যায় নেকি? কিয়নো আজিকালি ছ'চিয়েল মিডিয়া বা তোমাৰ এই স্মাৰ্টফোনৰ ল'ৰাই হওক বা ছোৱালী হওক বহুত বস্তু এভেইলেবল হৈ যায়। এইটো কিমান জগৰীয়া আমাৰ এই পৃথিৱীখন অলপ হ'লেও আনছেফ কৰি তোলাৰ কাৰণে, মহিলাসকলৰ কাৰণে আনছেফ কৰি তোলাৰ বাবে? যান্ত্ৰিক বস্তুৰ ওপৰত আমি ভৰসাই কৰিব নোৱাৰোঁ, প্ৰথম কথা। আৰু মোবাইলটো হৈছে সকলোৰে মূল। আমি সহজতে লাভো কৰিব পাৰোঁ জ্ঞান, আৰু সহজতে বেয়া বস্তু আহৰণ কৰিব পাৰোঁ সেই মোবাইলৰ জৰিয়তে দি। আচলতে কোনে কিদৰে ব্যৱহাৰ কৰিছে সেইটোক লৈ ভাল বেয়া হয়, যিহেতু সহজভাৱে উপলব্ধ হয় মোবাইলতে, ইণ্টাৰনেটত। আৰু আজিকালি মানুহ ইমানেই ছ'চিয়েল হৈ গৈছে যে মানুহ এজন মৰিলেও প্ৰথম পোষ্ট কৰে। এতিয়া মই যিহেতু এখন বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ, তাততো মোবাইলৰ প্ৰযুক্তি মানে ব্যৱহাৰটোতো অত্যাধিকেই। তাত সৰুতকৈও সৰু কথা, মানে দিনটোত কি হৈছে সেইটো আমি সকলোৱে গমেই পাওঁ। আজি কি কৰিলোঁ, কাইলৈ কি কৰিম, বা মোৰ প্লেনিং কি, হোৱাটছএপৰ ষ্টেটাছেতো গম পায়ে যাওঁ। আৰু সেইটো কাৰণে হয়তো আমি নিজে নিজৰ ইনচিকিউৰ মানে সুবিধা দি দিওঁ আনক, মানুহক জনাই দিওঁ যে মই আজি এইটো কৰিম, মই কাইলৈ সেইটো কৰিম। নিজৰ মানে সুবিধা বা নিজৰ যিটো স্বাধীনতা আমি নিজে নোহোৱা কৰি আছোঁ। নিশ্চয়কৈ এইটো ডিজিটেল ফুটপ্ৰিণ্ট বুলি কোৱা হয়। আমি যেতিয়া উল্লেখ কৰি দিওঁ, এতিয়া এইটো সময়ত মই এইখন ৰেষ্টুৰেণ্টত বহি অমুকৰ লগত বহি পিজ্জা খাই আছোঁ, তাৰমানে যদি আমাক কোনোবা ষ্টক কৰি আছে তেনেহ'লে তেওঁ এইটো নিশ্চয় গম পাব যে এঘণ্টাৰ পিছত মই এই ৰেষ্টুৰেণ্টৰ পৰা ওলাই যাম, মই এই বাটেদি নিজৰ ঘৰলৈ যাম, নিজৰ হোষ্টেললৈ যাম বা নিজৰ অফিচলৈ যাম। তো এইটোৰ পৰা আমি নিজক ৰখাব পাৰিছোঁ, কিছু অংশকে ৰখাব পৰা নাই। কিন্তু ইমান টেম্পটিং স্মাৰ্টফোন আৰু ছ'চিয়েল মিডিয়া যে আমি খোৱাৰ ফটো বা ক'ত আছোঁ, আমি ইমান এটা ভাল লোকেশ্যনৰ ফটো নিদিওঁকৈ কেনেকৈ থাকিব পাৰোঁ। সেইকাৰণে আমি নিজৰ ডিজিটেল ফুটপ্ৰিণ্টটো থৈ আহোঁ। এইটো কিন্তু ক্ৰিমিনেলসকলৰ কাৰণে এইটো বহুত পুলিচে কয়, বহুত লয়াৰে কয় ডিজিটেল ফুটপ্ৰিণ্টছবোৰ এৰিব নালাগে। তাৰ বাবে কিছুমান ক্ষেত্ৰত ক্ৰিমিনেলবোৰৰ সুবিধা কৰি দিওঁ আমি। বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিম, তাৰ লগত এটা সৰু ডেটা দিব বিচাৰিম। ইণ্ডিয়াত প্ৰত্যেক দিনত 90ৰো অধিক 90 ৰেপ কেছেছ ৰেজিষ্টাৰ্ড হয়, আৰু আনৰেজিষ্টাৰ্ড কেছেছটো কিমানে আছে, 90টাকৈ কেছেছ পাৰ ডে। এইটো NCRB ৰিপৰ্ট, ইণ্ডিয়াত ৰেজিষ্টাৰ হয়। বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিম, ঘৰৰ পৰিৱেশ, মা দেউতা কৰিবলগীয়া বহুত আছে। আপুনি স্মাৰ্টফোনৰ, সেইদিনা মই ক'ৰবাত এটা পঢ়ি আছিলোঁ, মাকে, বিহাৰৰ ঘটনা, মাকে চব্জি বিক্ৰী কৰে দোকানত গৈ, বজাৰত চব্জি বিক্ৰী কৰি ল'ৰাই ইমান মাক প্ৰেছাৰাইজ কৰিছে, মায়ে ল'ৰাক আইফোন কিনি দিছে, iPhone 15 কিনি দিছে। কিমান দুখ মা দেউতাৰ। ছায়েন্স আমাৰ কাৰণেই কিন্তু কেতিয়াবা কেতিয়াবা বিপদৰ কাৰণ হৈ পৰে। বিশেষকৈ মোবাইলৰ কথা যদি কোৱা হয়, ল'ৰা ছোৱালীবিলাকক আচলতে মোবাইল একেবাৰেই দিব নালাগে। কিন্তু এনেকুৱা হৈ গৈছিল, যেতিয়া লকডাউন আহিছিলে তেতিয়া আৰু পঢ়াৰ কোনো ৰাস্তা নাছিলে, সেইকাৰণে ল'ৰা ছোৱালীবিলাকক মোবাইল দিবলৈ মাক দেউতাকে বাধ্য হৈছিলে। আনকি এনেকুৱাও হৈছে, এজনী মহিলা, তেওঁ বেলেগৰ ঘৰত কাম কৰে, কাম কৰি তেওঁৰ বিধৱা, তেওঁৰ 2টা ল'ৰা, কিন্তু লকডাউনৰ সময়ত পঢ়িবৰ কাৰণে মোবাইল নাই। এই সামাজিক কাম কৰাৰ কাৰণে কেতিয়াবা মোৰ ওচৰত আহিছিলে, মই মোৰ মোবাইলটো দি তুমি পঢ়া। সেই ল'ৰাকেইটাই কিন্তু পঢ়িছে, ইমান কষ্ট কৰি পঢ়িছে। তাৰে ল'ৰা এটা, মই ক'ব পাৰিম, নামো ক'ব পাৰিম, গোবিন্দ নাম তাৰ, সি ফাৰ্ষ্ট ডিভিজন পাইছে। এইবাৰ সি মেট্ৰিকো পাছ কৰিলে। গতিকে কিছুমানৰ কাৰণে খুব ভাল হৈছিলে আৰু কিছুমানৰ কাৰণে বেয়া হৈছে। আৰু বিশেষকৈ এতিয়া সামাজিক ক্ষেত্ৰত মোবাইলে এনেকুৱা এটা, আমাৰ মহিলাবিলাকৰ ক্ষেত্ৰত বিশেষকৈ মই কওঁ, আমাৰ ইয়াত বেছিভাগ আৰ্মিত চাকৰি কৰা মানুহ আছে, বেছিভাগ ৰেলৱে ডিপাৰ্টমেণ্টত কাম কৰা মানুহ আছে, ৰিফাইনাৰীত কাম কৰা মানুহ আছে। তেওঁলোকৰ বিশেষভাৱে য'ত মানে হাজবেণ্ডবিলাক নাইট ডিউটিত যায়। মোৰ এইটো নিজৰ অভিজ্ঞতা, কোনেও মোক বেয়া পাব নালাগে। বা আমাৰ আৰ্মিৰ মানুহবিলাকে 6 মাহৰ মূৰত এদিন আহে, মানে ATM দিলে ৱাইফক, স্কুটি দিলে, ল'ৰাটো স্কুলত অনা নিয়া কৰিলে, তাৰপিছত ৰাতি কি কৰিব, সময় নাযায়। তেওঁলোকে এনেকুৱা ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ পৰে, হাজবেণ্ডে বিচাৰিলেও তেওঁলোকে
বিজি হৈ থাকে, ক'ব নোৱাৰা হৈ যায়। আৰু বিশেষকৈ বৰ্তমান এনেকুৱা এটা পৰিৱেশ হৈছে, ছোৱালীতকৈ বোৱাৰী মানুহ বেছি পলাই যায়। এইটো ক্ষেত্ৰত মই বহুতো কেছ পাইছোঁ। নিজকে লাজ লাগে, মই নিজে বোৱাৰী, নিজে মহিলা। বোৱাৰীবিলাকক এনেকুৱা এটা পৰিৱেশলৈ লৈ গৈছে মোবাইলে, আৰু ল'ৰা ছোৱালীবিলাকৰ কথাটো ক'বই নোৱাৰি। এনেকুৱা এটা পৰিৱেশ, গতিকে বিজ্ঞানে দিয়া ভাল কামখিনি আমি ল'ব লাগে, বেয়াখিনি আমি এভইড কৰিব লাগে। এই কথাবিলাক আমি ল'ৰা ছোৱালীক শিকাব লাগে, সেইটোৱে। সময় হৈছে এটা সৰু বাণিজ্যিক বিৰতি। আমি পুনৰ উভতি আহিম ইত্যাদিৰ মাজত। You know what? It's her birthday, and I want to surprise her. হয় স্যাৰ, আপোনাক কেনেকুৱা ধৰণৰ গাড়ী লাগিছিলে? Something special for someone special. This is it. This is perfect. Welcome to the Tata family. ইত্যাদিৰ মাজত পুনৰ এবাৰ উভতি আহিলোঁ। বাইদেউ, আপুনি যিটো কথা পাতি আছিলে, সকলোৱে ব্যস্ত ছ'চিয়েল মিডিয়াৰ, আৰু আমি এতিয়া কিন্তু লাষ্ট 10 মিনিট ধৰি ছ'চিয়েল মিডিয়াকে জগৰীয়া কৰি আছোঁ, আৰু অলপ হ'লে জগৰীয়া হয়। ডক্টৰ চিল, আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি কৈ আছিলে ৱৰ্ক প্লেচৰ মেনেজমেণ্টৰ কথা। আপুনি কিমান দিন ধৰি চাকৰিত আছে? মই একচুৱেলি এতিয়া 2020ত পাছ আউট হয়। পাছ আউটৰ পিছতে মই ইণ্টাৰ্ণশ্বিপৰ পৰাই হস্পিটেলত চাকৰি কৰি আছোঁ। তাৰপিছত মই একচুৱেলি এইটো কেছ লৈ এটা বস্তু ক'ম। এতিয়া ফাৰ্ষ্টলি যিটো মই ফাৰ্ষ্টতে আপোনাৰ কুৱেশ্যনটো আছিলে যে ভুলটো কাৰ, ডেফিনেটলি ভুলটো খালি এটা চৰকাৰ বা আমি পুলিচক দিব নোৱাৰোঁ। কলকাতাৰ কেছটো আজি নাইট ডিউটি কৰোঁতে এনেকুৱা হৈছে। তো মই এনেকৈ গম পাওঁ, মই যিহেতু এই ইনষ্টিটিউশ্যনত এই ক্ষেত্ৰতে আছোঁ, এনেকুৱা খালি এটা দুটা হস্পিটেল নহয়, মেক্সিমাম নহয়, মই ক'ব পাৰোঁ চব হস্পিটেলতে আজি মেনেজমেণ্টটো বহুতে বেয়া। ছাপ'জ আমি নাইট ডিউটি কৰি আছোঁ ৱাৰ্ডত, এতিয়া পেচেণ্ট চাই এটা ডক্টৰো এটা মানুহ হয়, চ' ৰেষ্ট কৰিবৰ কাৰণে এটা জগাটো লাগিবই। এটা ভাল ৰেষ্ট ডিউটিৰ ডক্টৰ্ছ ৰুম নাই। এনেকুৱা PSC আছে য'ত বহুত মানে একদম মেইন টাউনৰ পৰা বহুত ভিতৰত, আৰু তাতে ছাপ'জ এটা লেডি ডক্টৰে ডিউটি কৰি আছে, আৰু এটা ছিকিউৰিটি নাই, এটা হেৰি নাই। তো এতিয়া কথাটো হ'ল, ছাপ'জ এটা পেচেণ্ট আহিলে, সেই পেচেণ্টটো ড্ৰাংক কৰি থাকিব পাৰে, সেইটো কথা নহয় যে পেচেণ্টটো ভাল অৱস্থাত আহিব। সেইটো পেচেণ্ট হ'লেও তাৰ মাইণ্ডছেটটো বেয়া হ'ব পাৰে। তো এট দেট মোমেণ্ট, যিটো মই আগতে ক'লোঁ, এইটো ফেক্ট হয় যে এটা মেল আৰু ফিমেল ছেইম হ'ব নোৱাৰে। মেলৰ ছিকিউৰিটি ফিজিকেলি এইটো ছুপিৰিয়াৰ হয় ফিমেলৰ পৰা। চ' এট দেট মোমেণ্ট এটা ফিমেল ডক্টৰ যেনেকৈ পেচেণ্টটোক হেণ্ডেল কৰিব, সেইটো ডিফিকাল্ট হৈ যায়। এইটো সঁচা কথা হয়। এটা মেল যেনেকুৱাকৈ হেণ্ডেল কৰিব, তাৰ পৰা ফিমেল ডক্টৰটো হেণ্ডেল কৰাটো ডিফিকাল্ট হৈ যায়। তো এইটোৱে আমাক কাক দোষ দিম? ডেফিনেটলি এডমিনিষ্ট্ৰেটৰকে দোষ দিম, চৰকাৰকে দোষ দিম। ইত্যাদিৰ মঞ্চৰ পৰা কিন্তু এটা ডাঙৰ কথা আজি উঠি আহিলে, আমি সকলোৱে শুনিলোঁ আজি, আৰু আশা কৰোঁ বঙাইগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লগতে অসমৰ হেল্থ মিনিষ্ট্ৰী আপোনাৰ এই কথাটো শুনিব। RJ Kar হস্পিটেল ঘটনা হোৱাৰ পিছত তাতে এতিয়া CISF থাকিব, কিন্তু RJ Kar হস্পিটেল বুজি পালোঁ, GMCH বুজি পালোঁ, এইমছ বুজি পালোঁ, কিন্তু আপুনি যিটো মিনি PHC বা সৰু যিবিলাক PHC আছে ভিতৰুৱা অঞ্চলত, য'ত ছিকিউৰিটিৰ নামত একোৱে নাই, তাতে এগৰাকী লেডি ডক্টৰ যদি পষ্টেড হয়,
তেন্তে তেতিয়া এনেকুৱা ছিচুৱেশ্যন হ'লে কি কৰিব এইটো কিন্তু চৰকাৰে ভবা উচিত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এই কথাটো চোৱা উচিত ডক্টৰ আপোনাৰ পৰা আৰু এটা জানিব বিচাৰিম এটা কথা জানিব বিচাৰিম এইটো বহুত দিনৰ পৰা মোৰ মনত আহি আছিলে আৰু বহুত পঢ়িবলৈ চেষ্টা কৰিছিলোঁ এজন ৰেপিষ্ট কি অনলি ক্ৰিমিনেল নে কিবা সাইকোলজিক্যাল ডিসঅর্ডারও বুলি ভাবে না এই মুহূৰ্ততে এই ডিসঅর্ডারটো আহে না তেওঁৰ মাথাত এইটো চলিয়ে থাকে মানে আপুনি মই নাজানো আপুনি সাইকোলজি লৈ পঢ়া নাই বা আপুনি বেলেগ আপোনাৰ কলিগো থাকিব বন্ধুও থাকিব তেখেতসকলৰ লগত ডিসকাশন কৰি মানে কেতিয়াবা এইটো টপিক লৈ ডিসকাশন কৰিছেনে যে এজন ৰেপিষ্টৰ সাইকোলজি মূৰত কি চলি থাকে এটা ৰেপিষ্ট এভৰি টাইম ক্ৰিমিনেল নহয় এইটো সঁচা কথা হয় যে এটা ৰেপিষ্ট ৰেপ কৰাৰ পিছত হি ডেফিনেটলি ইজ এ ক্ৰিমিনেল বাট যেতিয়া হি কামটো কৰি আছে মে বি হি ক্ৰিমিনেল মাইণ্ডত কৰা নাই কথাটো এতিয়া হ'ল এতিয়া যেটো আপুনি ক'লে সাইকোলজিক্যাল এইটো ডেফিনেটলি এটা সাইকোলজিক্যাল প্ৰব্লেম হয় মেল ফিমেল এইটো এটা বেলেগ এটা এট্ৰেকশ্যন ইয়া ফিৰ হৰম'নেল প্ৰব্লেমছ যিয়ে হয় এইটো বেলেগ ছাইডত আমি ল'লোঁ কিছুমান মানুহৰ এইটো সাইকোলজিক্যাল প্ৰব্লেম থাকে কিছুমান মানুহৰ কিছুমান পাষ্ট ইস্যুজ থাকিব পাৰে কিছুমান মানুহৰ চাইল্ডহুড ট্ৰমা থাকিব পাৰে ইভেন ৰিভেঞ্জৰ ক্ষেত্ৰতো হ'ব পাৰে হেনেকা সিচুৱেশ্যনত যোৱাৰ আগত এইটো ভাবিব লাগে যে সেই মেইলটোৰ এই প্ৰব্লেমটো হ'ব পাৰে এণ্ড চ' মই সেইটোৰ পৰা দূৰে থাকোঁ চ' ডেট এইটো সিচুৱেশ্যনে ক্ৰিয়েট নহওক চ' ডেফিনেটলি সেইটো ভাবিব পাৰে বাট এতিয়া আমি ভগৱান নহয় আমি এইটো কেনেকৈ ভাবিম যে এই পইণ্টত এই সিচুৱেশ্যনটো হ'ব এই পইণ্টত এই সিচুৱেশ্যনটো হ'ব নহয় সিচুৱেশ্যন হ'ব সেইকাৰণে ফিমেল এটা আঁতৰি থাকিব বা মহিলা আঁতৰি থাকিব এইটো সলিউশ্যন হ'ব নোৱাৰে মানে কোন মানে এইটো মই এজ এ মেল ভাবোঁ মোৰ কি পাৰভাৰ্চন আছে মোৰ মগজুত কি চলি আছে মই কিমান বিকৃত মানসিকতাৰ মানুহ এইটো জানিব যদি কোনোবা মহিলা এইটো আগতীয়াকৈ জানি ল'ব লাগিব মোৰ পৰা আঁতৰি থাকিব লাগিব মই নাভাবোঁ এইটো হ'ব লাগে সমাজত সেইকাৰণে আমি এইটো সমাজ বুলি কওঁ ইটছ এ ছ'চাইটি আমি জংঘলত বাস কৰা নাই আমি কোনো ফৰেষ্ট বা এনেকুৱা আদিম মানুহ হৈ যোৱা নাই আকৌ তো এইটো কিন্তু সেইকাৰণে মই বাৰে বাৰে কৈছোঁ আৰু ইত্যাদিত আমি এইটোলৈয়ে কথা পাতি আছোঁ আজি কালেক্টিভ এফৰ্টটো ঘৰৰ মা দেউতাৰ কালেক্টিভ এফৰ্টটো মোৰ কালেক্টিভ এফৰ্টটো আপোনাৰ কালেক্টিভ এফৰ্টটো পুলিচৰ কালেক্টিভ এফৰ্টটো আমাৰ ল যিবিলাক মেকিং এজেঞ্চিজ আছে ল এনফৰ্চিং এজেঞ্চিজ আছে সকলোৰ কালেক্টিভ এফৰ্ট মই কালি এগেইন ইনষ্টাগ্ৰামতে চাই আছিলোঁ বহুতে ৰেলীত ওলালে ৰেলীৰ পৰা যোৱাৰ সময়ত কিন্তু কোনোবা ছোৱালী যদি ব্ৰা ষ্ট্ৰিপটো ওলাই আছে এইটো দেখি কিন্তু হাঁহিব নিজৰ বন্ধুৰ লগত এইটো লৈ ডিছকাছ কৰিব কোনোবা ছোৱালীক এইটো ছ'চিয়েল মিডিয়াটো আহিছিল কিছু বছৰ আগত কোনোবা ছোৱালীক যদি ৱাইন শ্বপত বিয়াৰ কিনিবলৈ চায় নিজে কিন্তু আকৌ ৰাতি যেতিয়া বন্ধুৰ লগত বিয়াৰ খাব তেতিয়া এই ছোৱালীৰ কথা ক'ব তেনেহ'লে কি এই যি ল'ৰাটো বিয়াৰ কিনিবলৈ এইটো সময়ত ৱাইন শ্বপত গৈছিল এই ছোৱালীজনীক এইটো গম পাব লাগিছিল নহয় সিজন ল'ৰা মিষ্টাৰ এক্সে আহিব সেইকাৰণে মই এতিয়া ৱাইন শ্বপলৈ নাযাওঁ এতিয়াও আমাৰ ইয়াতে বাইদেউ যেতিয়া চেনিটাৰী নেপকিন কিনিবলৈ যায় এতিয়া দোকানীক নুসুধিলেও এটা নিউজ পেপাৰত ৰেপ কৰি দিয়ে কিয় বন্ধুক কিনি আছে নেকি কোনোবাই এইটো মানসিকতাৰ প্ৰব্লেম আৰু মই সেইকাৰণে কৈছোঁ কালেক্টিভ এফৰ্ট ইজ ইম্পৰ্টেণ্ট প্ৰতীক্ষা তোমাক সুধিম যিবোৰ ইছ্যুজ কথা মই ক'লোঁ তোমালোকে এতিয়া য়াংষ্টাৰ্ছ বুলিয়ে ক'ব লাগিব এইবোৰ ইছ্যুজ তোমালোকৰ কেতিয়াবা ফিল হয়নে যে তোমালোকৰ নিজৰ বন্ধুৰ ক্ল'জ বন্ধুৰ পৰা বা যাক তুমি দাদা বুলি মাতা বা ভাইটি বুলি মাতা এনেকৈ এইবাৰ সৰু ইছ্যু কিছু এনেকুৱা সৰু ইছ্যুজ হয় যিবিলাক আমি আনদেখা যিটো কোৱা হয় আনদেখা কৰি দিওঁ নাচাওঁ চলো বন্ধু বা চলো এইটো ভাইটি হয় বা দাদা হয় এনেকুৱা ইছ্যুজবোৰ কিমান মানে ফেচ কৰিব লগা হয় গুৱাহাটীত বঙাইগাঁও বা দিল্লী বা আন কোনোবা জেগাৰ এজনী ছোৱালীৰ মই বেলেগলৈ নাযাওঁ ঘৰতো ক'বলৈ সেইটো দিগদাৰ হয় যেনিবা মোৰ ঘৰত মই ক'ব পাৰোঁ কিন্তু কিছুসংখ্যক ছোৱালী আছে এতিয়াও ক'ব নোৱাৰে কিন্তু মাকক গৈ কাণে কাণে ক'বলগীয়া হয়গৈ দোকানৰটো বাদেই দিছোঁ মাকেও গৈ আকৌ সেই দোকানীগৰাকীক কাণে কাণে ক'বলগীয়া হয় সেইটো কিন্তু এতিয়াও সলনি হোৱা নাই কাৰণ সেইটো আগৰ পৰাই চলাই আহিছে যে এই কিছুমান মানে ৰীতি নীতিৰ মাজত যে বান্ধ খুৱাই পেলাই মানুহক বিশেষকৈ ছোৱালীখিনিক সেইটোৰ ক্ষেত্ৰত মানে এতিয়াও আপগ্ৰেড হ'ব পৰা নাই ছোৱালীখিনিয়ে মানুহে কয় ঠিকেই ল'ৰা ছোৱালী সমান কিন্তু এইখিনিতে আমি পিছুৱাই আহোঁ আমাক কোনেও হানি নকৰে কোনোবা নতুন এজন মানুহ যদি আমাৰ লগ সংগ হ'বলৈ আহিছে বা আমাৰ যেনিবা কোনোবা নতুন এজন মানুহকে লগ পালোঁ তেখেতে কিন্তু আমাক কেতিয়াও অন্যায় নকৰে অন্যায় কৰিবলৈ হ'লে এবাৰ হ'লেও ভাবি চাব কাৰণ আমাৰ বিষয়ে তেওঁ নাজানে
আমাৰ বন্ধু লগ সংগই কিন্তু আমাৰ বিষয়ে মানে বেছিকৈ জানে আৰু বেছিকৈ যিসকলেই জানে সেইসকলেই আমাৰ ক্ষতি কৰাটোত সহজ হৈ পৰে তেওঁলোকে ক্ষতি কৰিবলৈ সুবিধা পায় আৰু হয়তো আমি স্বাধীনতা পাইছোঁ আমি বাক স্বাধীনতা পাইছোঁ কিন্তু সেই বাক স্বাধীনতাৰ কিন্তু শুদ্ধ আমি ব্যৱহাৰ কৰিব পৰা নাই এতিয়াও যেতিয়ালৈকে নিজৰ লগত নহয় তেতিয়ালৈকে আমি মাত মাতিব নোৱাৰোঁ মোৰ ছাইডৰ গৰাকীৰ লগত হৈছে মই কাষত মই গুচি যাওঁ ৰিপৰ্টাৰ আহিছে মই বাইক নিদিওঁ কিবা ক'ব ঘৰত তুমি এইবিলাকৰ পৰা দূৰত থাকিবা কিয় নক'ম আমি যদি মই সেইখিনি সময়তে যদি মই মাতখাৰ মাতি দিওঁ হয়তো দ্বিতীয়গৰাকীয়ে সেই কাণ্ডটো কৰিবলৈ হ'লে এবাৰ হ'লেও ভাবিব সেইটো কথাই মই ক'ব বিচাৰিছোঁ যে ক'ব লাগে মনে মনে থাকিলে যিটো ক্ষতি হ'ব তাতকৈ কৈ দিয়াই ভাল সময় হৈছে এটা সৰু বাণিজ্যিক বিৰতি আমি পুনৰ উভতি আহিম ইত্যাদিৰ মাজত পুনৰ এবাৰ উভতি আহিলোঁ ইত্যাদিৰ মাজত পৰিৱৰ্তন আমি সকলোৱে বিচাৰি আছোঁ আৰু এই মঞ্চৰ পৰাও কিন্তু সকলোৱে পৰিৱৰ্তনৰ কথা কৈ আছে কিন্তু পৰিৱৰ্তনটো আৰম্ভ কৰিব লাগিব নিজৰ পৰা নিজৰ ঘৰৰ পৰা নিজৰ ল'ৰা ছোৱালীৰ পৰা তৰালি আপোনাক যদি মই সুধোঁ আপুনি এগৰাকী ছিংগল মাদাৰ আপোনাৰ ঘৰত ল'ৰা আছে এতিয়া ল'ৰা আছে চাগে ল'ৰাক কেনেকৈ ডাঙৰ কৰি আছে আপুনি এইবিলাক সমাজত যি হৈ আছে এইবিলাক চাই ল'ৰাও চাই আপোনাক নিশ্চয় সোধে মা কি হ'ল কলিকতাত কি হৈছে বা থানেত কি হ'ল বা শিলচৰত কি হ'ল তেতিয়া আপোনাৰ উত্তৰটো কি হয় আৰু ল'ৰাক কেনেকৈ প্ৰস্তুত কৰি আছে আপুনি সি যেতিয়া ডাঙৰ হ'ব এই সমাজৰ এইটোৱে বৰ্তমান যদি অভিদীপদা মই ক'ব যাওঁ আটাইতকৈ ডাঙৰ আৰু প্ৰয়োজনীয় কথা এইটো কাৰণ যিবোৰে কামটো কৰি আছে কোনো এলিয়েন নহয় সব আমিয়ে আমাৰে মাজৰ আমাৰে সন্তান হয় আৰু আমাৰে ল'ৰা ছোৱালী হয়তো আৰু পিছৰ প্ৰজন্মত যাব তাৰ মাজতে কোনোবা ভাল কোনোবা হয়তো বেয়া পথত যাব গতিকে মই মোৰ ঘৰখনত কেনেকৈ আৰম্ভণি কৰিছোঁ মোৰ ল'ৰাটোৱে যেতিয়া আহি কয় কাৰণ স্কুলত শুনে মোক সুধিব লগাই নহয় স্কুলত শুনি আহে ক্লাছ 8ত পঢ়ে তাৰ লগৰ ল'ৰা ছোৱালীৰ পৰা শুনে যে কলিকতাত এনেকুৱা এটা ঘটনা ঘটিছে বা থানে তেনেকুৱা হৈছে মোক আহি কয় মই সেই স্ক'প এটা দিছোঁ মই ভাবোঁ প্ৰত্যেক অভিভাৱকে দিব লাগে যে মোৰ ল'ৰাটোৱে মোক আহি খুলি কথা কওক মোক কোৱাৰ পিছত যিহেতু মোৰ ল'ৰা মোক কোৱাৰ পিছত মই মোৰ ল'ৰাটোৰ ক্ষেত্ৰত আগৰ পৰা কিছু সাৱধানতা অৱলম্বন কৰিছোঁ যিটো ভাৰতত আপুনি হয়তো কম দেখা পাব যে আমাৰ সন্তানৰ কাৰণে আমি মোবাইল কিনি নিদিওঁ এক্সট্ৰা মোবাইল নিদিওঁ সদায় আমাৰটোৱে ইউজ কৰে মাক দেউতাকৰ মই মোৰ ল'ৰাটোক যদি মোবাইল ইউজ কৰিব দিওঁ তেওঁৰ মোবাইলটো ছেপাৰেট হয় তাতে এটা মই সলিউশ্যনো দিওঁ মাক দেউতাকৰ কাৰণে বহুত কম মানুহে জানে মোবাইল কিনাৰ লগে লগে আমি লগ ইন কৰিব লাগে এটা ইউজাৰ আই ডি থাকে তো সদায় মোবাইলটো লগ ইন কৰোঁতে ইউজাৰ আই ডিটো যাৰ নামত মোৰ ল'ৰাটো এতিয়া 14 বছৰ তাৰ নামতেই মই খুলিছোঁ জিমেইল একাউণ্ট এজ মই দিছোঁ তেতিয়া হয় কি অভিদীপদা বহুত প্ৰব্লেম তাতেই শেষ মোবাইলত এডাল্ট কণ্টেণ্ট নাহে যিহেতু গোটেই মোবাইলটো এজন 14 বছৰীয়া ল'ৰাইহে পৰিচালনা কৰিব সেইটো আটাইতকৈ ডাঙৰ তাত আপোনাৰ ইনষ্টা নাহে ফেচবুক নাহে তাত যিখিনি আহিব ইউটিউবত সদায় ভাল কণ্টেণ্ট আহিব তো সেইটো মই ফাৰ্ষ্ট কাম কৰি থৈছোঁ মোৰ ল'ৰাটোৰ কাৰণে মানে এটা ফিল্টাৰ আগতীয়াকৈ লগাই দিছে যিহেতু প্ৰত্যেকেই কৰিব পাৰে সদায় মাক দেউতাকৰ মোবাইল কিন্তু ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব নালাগে কাৰণ আমি এটা কিন্তু এই বস্তুটো আপুনি জানে আপুনি ক'তবা পঢ়িছে বা কোনোবা আপোনাক কৈছে কিন্তু এনেকৈ আমাৰ ইয়াতে আপুনি জানে আমাৰ ৰুৰাল আসামত বা ৰুৰাল ইণ্ডিয়াত কিমান শতাংশ মাক দেউতাকে পেৰেণ্টছে থাকে বা শিক্ষা কিমান দূৰ তেওঁলোকে অৰ্জন কৰিছে এইটো জনা সদায় সম্ভৱ নহয় তেতিয়া অভিদীপদা মইতো এটাই সলিউশ্যন দিম প্ৰচাৰ হ'ব লাগে আৰু এটা সলিউশ্যন দিম যিহেতু দুটা মোবাইল কিনা সম্ভৱ নহ'বও পাৰে যে ল'ৰাটোৰ কাৰণে কেনেকৈ কিনিম মই এটাই সলিউশ্যন দিম তেতিয়াহ'লে মোবাইলটো তুমি ব্যৱহাৰ কৰা নিজৰ সন্তানৰ নামত বেষ্ট কাৰণ এডাল্ট কণ্টেণ্ট হয়তো আমাকো ইমান এটা প্ৰয়োজন নাই মই ভাবোঁ যদি মোবাইল দুটা ইউজ কৰিছোঁ মাক দেউতাক অভিয়াছলি দুজনৰ থাকে এটা মোবাইল এটলিষ্ট ল'ৰাটো বা ছোৱালীটোৰ বয়স অনুযায়ীহে পৰিচালনা কৰক সেইটো মই কওঁ মই প্ৰচাৰ কৰিও আহিছোঁ আপোনালোকৰ মাধ্যমেৰেও মই চেষ্টা কৰিম প্ৰচাৰ কৰিবলৈ যে এইটো হওক সেকেণ্ড এই কথাটো যেতিয়া মোৰ তাত আহি মোৰ ল'ৰাটোৱে কয় যে এনেকুৱা মা হৈছে ৰেপ হৈছে মই আজিলৈকে তাক বুজোৱা নাই ৰেপ মানে কি জানি গৈছে নিজে নিজে জানি গৈছে
গতিকে সেই কথাটো যদি মই তাক পজিটিভলি বুজাওঁ যে এই বস্তুটো এনেকুৱা, মই যদি তাতে কওঁ তুমি কিয় কথা ক'ব লাগে, এই হৈছে না বাদ দিয়া বাবা, নহয় মই তাক তেতিয়া বুজাইছোঁ বাবা ৰেপ মানে কি, তুমি কি বুজিছা, সেই চাইক'লজিটো মই চাইছোঁ, তাৰপিছত সেইমতে। এভইডেন্স এইটোৰ উত্তৰ নহয়, একদম নহয়। ফেচ কৰিব লাগিব, জনাব লাগিব, জনাৰ পদ্ধতিটো কেনেকৈ জনাব আপোনালোকে এইটো বহুত ইম্পৰ্টেণ্ট। আজি আমি অন্তিমটো পৰ্যায় ইত্যাদিত আমি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা পাতিম, আৰু কিয়নো আমি উমেন ইছ্যুজ লৈ কথা পাতি আছোঁ, এই বিৰতিৰ পিছত আপোনালোকৰ অভিজ্ঞতাৰ কথা পাতিম। আৰু আমি বিচাৰোঁ যে আপোনালোকে আজি আপোনালোকৰ নিজৰ অভিজ্ঞতাৰ কথা যেনেকৈ টিভিৰ পৰ্দাত বা নিজৰ স্মাৰ্টফোনৰ যোনে যোনে চাব বঙাইগাঁও টাইমছত সকলোৱে জানিব। আৰু সেইকাৰণে অলপ আগত প্ৰতীক্ষাই কৈছিলে মুখ খুলিব লাগিব, উত্তৰ দিব লাগিব, আৰু আজি আমি ইত্যাদিৰে মঞ্চৰ পৰা এইটোৱে এটা চেষ্টা কৰিম। উভতি আহিম এটা বিৰতিৰ পিছত। You know what? It's her birthday, and I want to surprise her. Welcome to the Tata family. পুনৰ এবাৰ উভতি আহিলোঁ ইত্যাদিৰ মাজলৈ। এতিয়া আমি কথা পাতিম বঙাইগাঁৱৰ ৰাইজৰ লগত। কিছু সংখ্যক যুৱ প্ৰজন্মৰ ৰাইজ বুলি ক'লেও ভুল নহ'ব, তেওঁলোকে আহিছে আজি আমাৰ ইত্যাদি চাবলৈ। আমি দেখি আছোঁ কি হৈ আছে, অকল কলিকতাৰ কথা ক'লে ভুল হ'ব, গোটেই দেশত অসমত তুমি এগৰাকী ছোৱালী, বঙাইগাঁৱৰে নাৰী, কি ক'বা, কিমান সুৰক্ষিত ফিল কৰা তুমি আজিৰ দিনটোত? মই ভাবোঁ আমি নিজৰ নিজৰ ঘৰত বা নিজৰ নিজৰ ৱৰ্ক প্লেচতে কেতিয়াবা সুৰক্ষিত অনুভৱ নকৰোঁ। আৰু এগৰাকী নাৰী হিচাপে বা এগৰাকী সাধাৰণ ছোৱালী হিচাপেও ময়ো সৰুতে এনেকুৱা কিছুমান ষ্টেজ পাৰ কৰি আহিছোঁ বা সন্মুখীন কৰিছোঁ, আৰু এতিয়াও ইভেনকি মই দেখি আছোঁ, যিহেতু মই সাংস্কৃতিক জগতৰ লগত অলপমান জড়িত। চ' দেখি আছোঁ যে কেনেকৈ মানুহে ছাকচেছ দিয়াৰ নামত বা এজনী ছোৱালীৰ সপোনবোৰৰ নামত কেনেদৰে লুটপাট কৰিছে বা কেনেদৰে তেওঁলোকক ইউজ কৰে, কেনেদৰে তেওঁলোকক মানে অফাৰ কৰে। চ' সেয়ে বহুত দেখিছোঁ, এনেকুৱা ধৰণৰ সন্মুখীন হৈছোঁ। বেয়া লাগে যে আজি মই নিশ্চয় মানা কৰিছোঁ বা মই নিশ্চয় সেইবোৰক এভইড কৰিছোঁ, কিন্তু বহুত ছোৱালী আছে যিবোৰে মানে এভইড কৰিব নোৱাৰে, যিবোৰে নিজৰ হৈ কেনে ষ্টেপ ল'ব নোৱাৰে। তেওঁলোকে নিজৰ সপোনবোৰক মানে বাধ্য পৰি তেওঁলোকে সেইবোৰ কৰিব লগা হয়। বাট মই এটাই কথা ক'ব বিচাৰিম গোটেই সমাজখনক, তেওঁলোকে যদি ভাবে যে এজনী ছোৱালী তোমালোকৰ ঘৰত যেনেদৰে তোমালোকৰ ভণ্টি আছে, তোমালোকৰ মা আছে, ঠিক তেনেদৰে হয়, কোনো বেলেগো নহয়। ইভেন কি মই নিজৰ ঘৰতো সন্মুখীন কৰিছোঁ, মোৰ নিজৰ ঘৰৰ মানুহৰ ফালৰ পৰা শুনিছোঁ বহুত ছোৱালীৰ মুখৰ পৰা যে এনেকুৱা হৈছে, তেওঁলোকৰ নিজৰ ঘৰৰ মানুহে বা নিজৰ কোনোবা আংকল বা নিজৰ কোনোবা টিচাৰ এনেকৈ ট্ৰাই কৰিছে, আৰু মই নিজেও সেইবোৰ জানো। নিশ্চয়কৈ উই আৰ চৰি টু হিয়াৰ দিছ। তুমি নিজে এনেকুৱা এটা যন্ত্ৰণাৰ পৰা এনেকুৱা এটা এক্সপিৰিয়েঞ্চ তোমাৰ নিজৰ লাইফত আহিছে ইমান সৰু বয়সতে। আৰু তুমি যিটো কাষ্টিং কাউচৰ কথা ক'লা, আমি ইমান দিনত চাগে এইটো বঙাইগাঁও টাইমছৰ পৰ্দাৰ প্ৰথমবাৰ হ'ব কোনোবা বঙাইগাঁৱত কাষ্টিং কাউচৰ কথা ক'লে। আৰু মই ইমান দিন ধৰি জাৰ্ণালিজম কৰি আছোঁ, কিন্তু বঙাইগাঁও নিচিনা সৰু ঠাইতো যে কাষ্টিং কাউচ বস্তুটো হয়, এইটো আজি কিন্তু নিকিতা মডেলিঙৰ লগত জড়িত। নিকিতাৰ মুখৰ পৰা আমি শুনিলোঁ। আৰু তোমালোকে এইটোলৈ কিন্তু আজিলৈকে ভইচ ৰেজ কৰা নাই, ডাঙৰক কোৱা নাই, এডমিনিষ্ট্ৰেশ্যনক কোৱা নাই? নিশ্চয় মই কৈছোঁ বা সেইটোৰ হয় মই ষ্টেপ ল'বলৈ খুজিছোঁ, কিন্তু যেতিয়াই মই এটা ষ্টেপ বঢ়াইছোঁ, মোৰ পিছত থকা বা মোৰ নিজৰ সমনীয়া ছোৱালীখিনিয়ে তেওঁলোকে মোক কৈছে কিয় কৰি আছ, তই ক'লেতো চুপ নহ'ব, তই ক'লেতো একো নহ'ব, হ'ব একো নাই, এনেকৈয়ে চলি আছে। বা বহুতক মই যেতিয়া কৈছোঁ যে এনেকুৱা হয়, সেই মানুহজনক এভইড কৰিবি, এনেকুৱা হয় তেনেকুৱা হয়, মই কৰিম ন, মই যেনেকুৱা কৰিব লাগে, এনেকুৱা ধৰণৰ কিছুমান কথা আছে। চ' মই চবকে কওঁ যে
তুমি ফেচ কৰা নাই মানে এনেকুৱা নহয় যে প্ৰত্যেকজনী ছোৱালীয়ে ফেচ কৰা নাই বা কোনোবাই সেইটো বস্তু ফেচ কৰি কাৰণে চুপ থাকিব। তুমি চুপ থাকিলে মিনছ এনেকুৱা নহয় যে প্ৰত্যেকজনী ছোৱালীয়ে চুপ থাকিব। মই আজি ক'ব খুজিছোঁ মোৰ লগত সেনেকৈ যদি আৰু 10জনী ছোৱালী আহি কাৰণে মোৰ লগত কয়, তেওঁলোকৰ হৈ কাৰণে মাত মাতে, তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিবলৈ মাত মাতে, নিশ্চয় এদিন সেই পুৰুষসকলে যিসকলে সেনেদৰে চাই তেওঁলোকে চাবলৈ বন্ধ কৰিব, তেওঁলোকে ভয় খাব। আজি যদি মই কৈছোঁ তেনেহ'লে মোক যিসকলে সেনেদৰে চাইছে তেওঁলোকে ভয় খাব মোক নেক্সট টাইম সেই কথাটো ক'বলৈ বা সেই অফাৰটো দিবলৈ, যিসকলে মোৰ এই ভিডিঅ'টো দেখিব। ঠিক তেনেকৈ সেই ছোৱালীবিলাকেও যদি নিজৰ অধিকাৰৰ বাবে কয় তেনেহ'লে তেওঁলোককো ভয় খাব। সেইকাৰণে কোৱা আৰু যুদ্ধ কৰা, নিজৰ যুদ্ধ হয় এখন, কোনো তোমাৰ বাবে আগবাঢ়ি নাহে, নিজৰ যুদ্ধ হয়, নিজৰ কাৰণে নিজে তুমি ক'ব লাগিব, নিজৰ মুখ খুলিব লাগিব। আৰু নিকিতাক আজি আমি এটা কথা দিলোঁ, এই যুদ্ধত নিকিতা অকলে নহয়। আৰু আপোনালোকে যদি চাই আছে এই কাষ্টিং কাউচত, বঙাইগাঁৱত কাষ্টিং কাউচত যিসকলে ইনভলভ, তেখেতসকলক আমি সকীয়াই দিব বিচাৰোঁ আজি এই প্লেটফৰ্মৰ পৰা যে নিকিতা কিন্তু কেমেৰাৰ সন্মুখত আপোনালোকৰ নাম লোৱা নাই। তাৰ মানে এইটো নহয় যে নিকিতা আপোনালোকৰ নাম আমাক নক'ব আৰু আমি আপোনালোকৰ নাম গম নাপাম। অনিমেষ, বহুত এটা ডাঙৰ এক্সপিৰিয়েঞ্চ, বহুত বেয়া লগা এটা এক্সপিৰিয়েঞ্চৰ কথা। মই যেতিয়া আহি আছিলোঁ নিকিতাৰ তালৈ মোৰ মাইকডাল লৈ, তেতিয়া ভবা নাছিলোঁ যে বঙাইগাঁও নিচিনা ঠাইত ইমান ডাঙৰ ঘটনাবোৰ হৈ আছে। আমি সঁচাকৈ এজ এ ছ'চাইটি ক'ত ফেইল কৰিলোঁ বা ইমান ডাঙৰ এটা ছ'চাইটি হৈ গ'লনে যে বঙাইগাঁও নিচিনা ঠাইত এগৰাকী এছপায়াৰিং এক্ট্ৰেছ এনেকৈ এটা ঘটনাৰ সন্মুখীন হ'ব লাগিব। মই কথা দি মানে ব্যক্ত কৰিব নোৱাৰা হৈছোঁ। মই যদি কোৱা হয় আউট অফ দি স্ক্ৰিপ্ট, মই কেতিয়াও ভবা নাছিলোঁ আমাৰ অডিয়েঞ্চৰ মাজৰ পৰা কোনোবা এনেকৈ ওলাব যাক আমি সদায় ইনষ্টাগ্ৰামত চাই থাকোঁ, ফেচবুকত চাই থাকোঁ, স্মাৰ্টফোনত চাই থাকোঁ, কেতিয়াবা টিভিত চাই থাকোঁ, যে তাই নিজে এনেকুৱা এটা ঘটনাৰ ভুক্তভোগী হৈছে। কি ক'ব? বৰ্তমান বঙাইগাঁৱত এনেকুৱা এটা ঘটনা শুনা পাই আজি সঁচাকৈ ময়ো মৰ্মাহিত হৈছোঁ। মোৰো ঘৰত বাইদেউ এগৰাকী আছে বা মোৰো বিভিন্ন ধৰণৰ চিনাকি মোৰ প্ৰেয়সী আছে, কি আছে, এনেকুৱা ধৰণৰ ঘটনাই সঁচাকৈ বৰ দুখ দিছে। কিন্তু মই বিশেষভাৱে একো নকওঁ, বহুত ধুনীয়া আলোচনা কৰিলে আপোনালোকে, বহুত ধুনীয়াকৈ গোটেই চবৰে এক্সপিৰিয়েঞ্চবিলাক ক'লে। মই সৰু এটা লাইন কৈ মই উত্তৰটো দিব বিচাৰিছোঁ যে আচলতে এনেকুৱা ধৰণৰ অনুষ্ঠান হোৱাটোৱে দুৰ্ভাগ্যবশতঃ। কিন্তু যিদিনা পুৰুষে মহিলাক নহয় অথবা মহিলাই পুৰুষক নহয়, যিদিনা মানুহে মানুহক সন্মান কৰিব শিকিব, সেইদিনাখন এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আমি কৰিব অৱকাশ নাহিব। মই বিচাৰোঁ যে প্ৰতিখন ঘৰৰ পৰা সেই যাত্ৰাটো আৰম্ভ হওক, যে মানুহে মানুহক সন্মান কৰা যি এটা যাত্ৰা, সেই যাত্ৰাটো আমি ইয়াৰ পৰা, আমাৰ ঘৰখনৰ পৰা, আমাৰ সকলোৰে এটা কালেক্টিভলি আমি ইয়াৰ পৰা এই যাত্ৰাটো আৰম্ভ কৰোঁ। হাম বনায়েংগে কল কা ভাৰত, এইটো মোৰ লাইন নহয়। মই নিকিতা যিখন চেয়াৰত বহি আছে, এই চেয়াৰৰ পিছফালে লিখা আছে হাম বনায়েংগে কল কা ভাৰত। কিন্তু কল কা ভাৰত কেনেকুৱা হ'ব, আৰু এইটো দায়িত্ব অকল মোৰ নহয়, নিকিতাৰ নহয় বা আপোনাৰ নহয়, আমি সকলোৱে মিলি কল কা ভাৰত গঢ়ি তুলিব লাগিব। আজি ইত্যাদিৰ অন্তিমটো পৰ্যায়লৈ আমি আহি পালোঁ। আৰু অন্তিমটো পৰ্যায় যিটো আপোনালোকক কৈছিলোঁ, আমি অভিজ্ঞতাৰ কথা পাতিম। অভিজ্ঞতা তিতা হ'ব পাৰে, মিঠা হ'ব পাৰে, কলা হ'ব পাৰে। নিজৰ অভিজ্ঞতা, বাইদেউ আপুনি বহুতো এনেকুৱা ধৰণৰ কেছ, আমিও বহুতবাৰ আপোনাৰ তাতে লৈ গৈছিলোঁ, কিন্তু কিবা এটা মনত পৰেনে আপোনাৰ ইমান দিনৰ পৰা এইবোৰৰ লগত জড়িত থকাৰ এক্সপিৰিয়েঞ্চৰ পৰা কোনো এটা পাৰ্টিকুলাৰ অভিজ্ঞতা, এক্সপিৰিয়েঞ্চৰ কথা যদি আপুনি দৰ্শকৰ লগত শ্বেয়াৰ কৰিব বিচাৰে? মই 96 চনৰ পৰাই বঙাইগাঁৱত এই নাৰী অধিকাৰ, নাৰী সুৰক্ষাৰ কাৰণে বহুতো আইনৰ সজাগতা সভাবোৰ কৰিছিলোঁ, যে আইনৰ দ্বাৰাই আমি সজাগ হ'ব লাগে আৰু সামাজিকভাৱে কেনেকৈ সজাগ হ'ব লাগে তাৰ ওপৰতো আমি বিভিন্ন ধৰণৰ সভা সমিতি কৰিছোঁ, যাৰ ফলত বঙাইগাঁৱৰ চুকে কোণে যাবলৈ মই সক্ষম হৈছোঁ। মোৰ বহুৰ অভিজ্ঞতা আছে, তাৰ ভিতৰত মই এটা সৰু কথা কওঁ যে পুৰুষ আৰু মহিলা যিমানেই আজিৰ যুগত বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নহওক কিয়, আমি কিন্তু ফিজিকেল, আমাৰ দুটা সম্পূৰ্ণ বেলেগ। ফিজিকেলি আমি মহিলাই, পুৰুষেই। কাৰণ মোৰ এটা অভিজ্ঞতা, ক্লাছ 8ত পঢ়া এজনী ছোৱালী, মই নাম নকওঁ, আৰু ক্লাছ 9ত পঢ়া এজন ল'ৰা, সিহঁতৰ মাকবিলাক বন্ধু, দুইজন মাকে উইডো হয়। সিহঁতে ভাই ভনী হ'ল, 8 আৰু 9ত পঢ়া ল'ৰা ছোৱালী। সিহঁতে কিন্তু একো নাজানে। মাক দুজনীয়ে বা দেউতাকৰ চাকৰি পাইছে, দুইজন মাকে গুচি যায়, আৰু সিহঁত ল'ৰা ছোৱালী হাল, সিহঁতে ভাই ভনীৰ অৰ্থ নুবুজে। সিহঁতে তেতিয়া ৰাখি পিন্ধালে, ভাই ভনী হ'ল, কিন্তু কিছুদিন পিছত দেখা গ'ল যে তাই প্ৰেগনেণ্ট, একদম সৰু ছোৱালী।
তেতিয়া ক'তো যাব নোৱাৰে দুজনী মাকে ক'তো যাব নোৱাৰে না পুলিচৰ ওচৰত যাব পাৰে কেছ কাৰ ওপৰত দিব তাহাঁতৰ একমাত্ৰ ল'ৰা একমাত্ৰ ছোৱালী মোৰ ওচৰত আহিল ময়ো ক'লোঁ ইমান কম বয়সত বিয়াও পাতিব নোৱাৰে ইফালে প্ৰেগনেঞ্চি ইমান বেছি হৈ গ'ল তাই এবৰ্চনো নহয় একো নহয় এইবিলাক ডক্টৰে কোনো ৰিস্ক নলয় তেতিয়া তেনেকৈ থাকি থাকি সিহঁতৰ এটা সময়ত সিহঁতে গাঁৱৰ ঘৰত গুচি গ'ল আৰু আমাৰ বঙাইগাঁৱত এটা নিয়ম আছে ধূপ চাউল দিয়া পদ্ধতিৰে এটা বিয়া হয় বঙাইগাঁৱত বাকী অঞ্চলত আছেনে নাই মই নাজানো উপায় নাই ৰাইজে ধৰি নাখায় বুলি কয় সমাজে মানে সমাজচ্যুত কৰিব দুখন ঘৰতে সেই ধূপ চাউল পদ্ধতিৰে সিহঁতৰ বিবাহ হৈ সিহঁতৰ এটা ল'ৰা হ'ল ল'ৰা সন্তানটি হোৱাৰ পিছত এই যে দেউতাকটো আছিলে তেওঁ মানে আৰম্ভ কৰিলে ঘৰুৱা নিৰ্যাতন কেনেকৈ হয় মই আপোনালোকক ক'ব নোৱাৰোঁ তাইক এনেকুৱাকৈ মাৰপিট কৰা আৰম্ভ কৰিলে যে তই যদি মোৰ লগত এইবিলাক কাম কৰিছ তই আৰু কাৰোবাৰ লগত কৰিবি অত্যাচাৰ সহিব নোৱাৰি আৰু 5 বছৰীয়া ল'ৰা এটা সন্তান লৈ তাই মোৰ ওচৰত আকৌ আহিল মই ক'লোঁ তই এতিয়া কি পঢ়ি আছ বোলে মই 11ত পঢ়ি আছোঁ ঠিকে আছে তই যদি মোক মা বুলি তাই সম্বোধন কৰিলে মই আচ্ছা তই মই তোৰ মোৰ সন্তান তই কিন্তু তেতিয়াহে তই মা কবি যেতিয়া তই MA পাছ কৰিবি তই এই ষ্ট্ৰাগল কৰি থাক তাই ষ্ট্ৰাগল কৰি তাই ইকনমিক্সত MA পাছ কৰিলে আৰু তাইৰ ল'ৰাটোও কিন্তু সমানে প্ৰায় তাইৰ মাকৰ সমানে তাই এতিয়া বোধহয় তাই 11-12 মান ল'ৰাটোৱে পালে কিন্তু এই যে ভাই ভনী সম্বন্ধ মাক দুজনীয়ে কৰি থৈ গ'ল আৰু গৈ নিশ্চিন্তভাৱে চাকৰি কৰি থাকিলে এই বস্তুটোৰ পৰা কাৰ ক্ষতি হ'ল এই ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে আমাৰ অভিজ্ঞতা আমি মাতৃ এইবিলাক কথা সদায় চাব লাগে 10 বছৰ আগৰ নিৰ্ভয়া কাণ্ড আমি ভাবিছিলোঁ আৰু হয়তো নহ'ব আৰু যোৱাকালি হ'ল পৰখি হ'ল থানেত হ'ল বেংগলত হ'ল শিলচৰত হ'ল বহু মানুহ এনেকৈ বহু ছোৱালী এনেকুৱা ৰেপ ভিক্টিম হৈ মৃত্যুমুখত পৰে কাৰণ কিয় মাৰি পেলায় যে হৰিণাৰ মাংসই বৌৰীৰ নিচিনা হৈছে তাইক যদি মাৰি নেপেলায় তাই ক্ৰিমিনেলবিলাকৰ নাম কৈ দিব এনেকুৱা ঢেৰ এক্সাম্পল আমাৰ তাতে আছে আৰু বেছি দূৰ যাব নালাগে বঙাইগাঁৱতো কিছুদিন আগত এনেকুৱা এটা ঘটনা বঙাইগাঁও অঞ্চলত কিছুদিন আগত এটা ঘটনা হৈ গ'ল কিন্তু আপুনি যিটো আপোনাৰ অভিজ্ঞতাৰ কথা ক'লে বাইদেউ তাৰ পৰা একেটা কথা আৰু এবাৰ প্ৰমাণিত হ'ল যে ল'ৰা বা পুৰুষ আকৌ ল'ৰ পৰা বাচি থাকিলে এতিয়াও বাচিয়ে আছে চাগে আৰু এটা বিয়া পাতিছে আকৌ এটা সন্তান হ'ল এই ঘটনাৰো কথা কিন্তু চাগে তেওঁৰ নতুন পত্নীয়ে তেওঁৰ যি ল'ৰা বা ছোৱালী গমে নাপালে প্ৰতীক্ষা তোমাক যদি মই অন্তিমটো আৰু অভিজ্ঞতাৰ কথা তুমি বঙাইগাঁৱত পঢ়ি আছিলা কন্যা মহাবিদ্যালয়ত বিৰজনা কন্যা মহাবিদ্যালয় তাৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি কিমান পৰিৱৰ্তন তোমাৰ এক্সপিৰিয়েঞ্চ কিবা এতিয়া মই যিহেতু হোষ্টেলত নাথাকোঁ মই PGত থাকোঁ মোৰ ইউনিভাৰ্চিটিৰ পৰা মই য'ত থাকোঁ তাৰ পৰা 3 কিলোমিটাৰ হৈ যাব কিছু ঠাইত হয়তো ই-ৰিক্সা নচলে বাছ নাথাকে আৰু বাছ গ'লে হয়তো আধা ৰাস্তাতে নামিবলগীয়া হয় তো মই খোজকাঢ়িয়ে গুচি যাওঁ খোজকাঢ়ি যাওঁতেতো ঠিকেই থাকে কাৰণ তেতিয়া 4টা 5টা তেনেকুৱা বাজিলে বাৰু ঠিকে থাকে মানুহৰ সমাগম থাকে যেতিয়া মই উভতি আহোঁ তেতিয়া নিজান হৈ পৰে গুৱাহাটী হেন চহৰতো নিজান পথ আছে মই অহা যোৱা কৰা পথটোৱে নিজান এনেকুৱা হয় মই যাওঁ তাত ওলা উবেৰৰ অভাৱ নাই উবেৰৱালাই এনেকৈ দৰ্জা খুলি দিব যাবা নেকি সেইটোত যদি মই এনেকৈ চাই থাকোঁ তেওঁক মই যদি ভয় কৰি থাকোঁ তেতিয়াতো মোৰ ওপৰত হামলা কৰিবলৈতো তেওঁৰ 1 ছেকেণ্ডো দৰকাৰ নহ'ব যদি মই কওঁ প্ৰত্যুত্তৰত যদি মই কওঁ যে কিয় মই নাযাওঁ আপুনি গুচি যাওক আপুনি কেলৈ দৰ্জা খুলিছে মই যদি সেনেকৈ তেওঁক প্ৰত্যুত্তৰ দিওঁ তেনেকৈ নিশ্চয় ভয় খাব আৰু মই কৰিছোঁ সেইটো আৰু মানে ওলা উবৰ এপ বেছ যিবিলাক কেব সাৰ্ভিস কোৱা হয় বহুত সিকিউৰড নহয় মানে এনেকুৱা হয় ওলা উবেৰ ঠিকই চলে কিন্তু আমি নাজানো এইখনে যে ওলা এইখনে উবেৰ কাৰণ গাড়ী সকলো একে মডেল সকলো একে বগা গাড়ী দেখিলে গম পাম যে এখন উবেৰ বা ওলা কিন্তু কিছুমানে সেইটোতে আকৌ চান্স বিচাৰি থাকে সেইটো লৈ পিনিয়া আকৌ আমি ভাবি থাকিম এখন ওলা উবেৰ কিন্তু হয়তো কোনোবাই প্ৰাইভেট গাড়ী লৈ আহিও এনেকুৱা কৰি দিব পাৰে আৰু বাহিৰৰ কথা নকওঁ কেম্পাছৰ কথাই কৈছোঁ কেম্পাছত লগৰীয়াই জোকোৱা জোকোৱাটো স্বাভাৱিক জোকাবই কিন্তু
জুকুৱা জুকুৱিটো এটা এনেকুৱা পৰ্যায় পায়গৈ কেতিয়াবা, সেই পৰ্যায়টোত বিশেষকৈ ছোৱালীখিনিয়ে এতিয়া যিখিনিয়ে সহ্য কৰিব নোৱাৰে, ধেমালি বুজি নাপায় বা জুকুৱা এইবোৰ বুজি নাপায়, তেওঁলোকৰ একদম কিন্তু মাইণ্ডত লাগি যায়। মাইণ্ডত লাগি গ'লে ইম'শ্যনেলি তাহাঁতি মানে ভয় খাই যায় যে মোক জোকাব, মোক আকৌ ই এফেক্ট কৰিব নেকি আকৌ, এনেকুৱা হৈছে, বহুত কেছ হৈছে তেনেকুৱা। সেইখিনি সময়ত তেওঁলোকে কি কৰে, মই বহু ছোৱালীকে দেখিছোঁ, 3জনী যদি গৈছে 3জনী থুপ খাই যায়। কিয় থুপ খাব লাগে? প্ৰত্যুত্তৰ দিলেই হয়চোন। প্ৰত্যুত্তৰ দিলে তেতিয়া সন্মুখৰজনে গম পাব যে ইহঁতক একো কৰিব নোৱাৰি, ইহঁতে হয়তো হাল্লা কৰি দিব নতুবা এটেক কৰিব, ফ্ৰণ্টৰ পৰা এটেক কৰিব। কিন্তু যদি আমি সেই 3জনী থুপ খাই দিওঁ, তাহাঁতিতো ফ্ৰণ্টৰ পৰা গমেই পালে যে নাই, ইহঁতক কিবা নহয় কিবা এটা কৰিব পাৰি। মানে ভয় খালে আৰু বেছিকৈ ভয় খুৱায়। মানুহৰ বডি লেংগুৱেজে সকলো কথা কৈ দিয়ে। বন্ধুবৰ্গ সকলোৰে থাকে, এটা এটা চাৰ্কেল থাকে, সেই এটা এটা চাৰ্কেলতে এগৰাকী কিন্তু সাহসী ছোৱালী বা ল'ৰা থাকেই। হয়তো 3জন নহ'ব পাৰে, কিন্তু সেই সাহসী ল'ৰা বা ছোৱালীজনীয়ে যদি তেওঁলোকৰ হৈ মাত মাতে, তেতিয়াহ'লে সেইটো ক'ব লগা একো নাই। তুমি মাত মাতা নাই নিজৰ গ্ৰুপৰ বাবে? নিশ্চয়। সেইটো কাৰণে এইটোলৈ তোমাক ধন্যবাদ জনালোঁ। আৰু তোমাৰ নিচিনা প্ৰতিটা গ্ৰুপত, প্ৰতিটা ক্লাছত, প্ৰতিটা মহল্লাত, প্ৰতিটা গাঁৱত, প্ৰতিটা চহৰত যদি প্ৰতিষ্ঠাৰ নিচিনা মাত মতা ছোৱালী এগৰাকীকে থাকে। ডক্টৰ শীল, আপোনাৰ কিবা বিটাৰ এক্সপিৰিয়েঞ্চ, আপুনি স্কুল লাইফ, কলেজ লাইফ, ঘৰত বা মেডিকেল কলেজত বা ৱৰ্ক প্লেছত? একচুৱেলি ফৰ্চুনেটলি মোৰ নিজৰ লগততো সেনেকুৱা কিবা হিনিয়াছ বস্তু হোৱা নাই, বাট মই এনেকুৱা সৰু সুৰাটো হৈ থাকে, যেনেকুৱা কিবা এটা ৰাস্তা দি গ'লে কোনোবা এটা বেয়াকৈ কোৱা, কোনোবা টিজ কৰা, বাট কিবা এটা ইনচিডেণ্ট হোৱা নাই। বাট মই বেলেগৰ লগত মোৰ চকুৰ ওচৰত এনেকুৱা ইনচিডেণ্ট চাইছোঁ, যিটো মই এতিয়া ক'ব বিচাৰোঁ। এনেকুৱা এবাৰ হৈছিলে যে মোৰ ৱৰ্ক প্লেচতে, মানে মোৰ হস্পিটেলতে, মানে আমি লিফ্টত আছিলোঁ আৰু মোৰ লগত এটা বেলেগ ছোৱালী আছিলে। তো যেতিয়া মানে ছাপ'জ মোৰ ইমান ভালকৈ মনত নাই, মই চাগে 4th ফ্ল'ৰত আছিলোঁ। তো তেতিয়া সেই দুজনত ল'ৰা আছিলে এণ্ড ইভেন ডক্টৰ আছিলে, ছিনিয়ৰ আছিলে আমাতকৈ। তো এনেকুৱা সোমাই যায়। আৰু মোৰ যিটো ছোৱালী আছিলে, মোৰ ছোৱালীটোৰ অপজিটত মই এনেকৈ ৰখিছিলোঁ আৰু ল'ৰা দুটা পিছত এনেকুৱা আছিলে। তো যেতিয়া বন্ধ হৈ গ'ল, মানে ড'ৰটো ক্ল'জ হ'ল, তো সেই পিছৰ পৰা ল'ৰা দুটা মানে নিজৰ য'ত যিটো ফ্ল'ৰত যাব সেইটো হেৰি কৰিব বিচাৰিছিলে, মানে সেইটোত পুছ কৰি আছিলে। তো সেইটো যিটো পুছ কৰি আছিলে, ছোৱালীটো আগত আছিলে, থিয় দি আছিলে। তো সেইটো আমি অভিয়াছলি বডি লেংগুৱেজ যিটো হয় সেইটো বুজি পাওঁ। তো সেইটো ময়ো বুজি পাই আছিলোঁ। বাট এতিয়া সেইটোৱে কথা হ'ল, ছোৱালীটো ইণ্ট্ৰভাৰ্ট আছিলে মেবি। তো ছোৱালীটো আনকমফৰ্টেবল ফিল কৰি আছিলে। মই প্ৰটেষ্ট কৰা নাই, এজ ইউজুৱেল মোষ্টলি যিটো হয়। তো মই এইটো চালোঁ এণ্ড মই এইটো বুজি পালোঁ। তো তেতিয়া মই ছোৱালীটোক ক'লোঁ, ফাৰ্ষ্টলি মই ল'ৰা দুটাক সুধিলোঁ আপোনালোকে ক'ত যাব। তেতিয়া সিহঁতে ক'লে 2nd ফ্ল'ৰ। মই তাক এনেকৈ ক'লোঁ, তুমি 2nd ফ্ল'ৰটো পুছ কৰিব নোৱাৰা নেকি? পুছ কৰা, এইটো তুমি সুধিব নোৱাৰা সিহঁতে কোনটোত যাব। তেতিয়া 2nd ফ্ল'ৰটো পুছ কৰিলে। এণ্ড যেতিয়া মই ছোৱালীটোৰ লগত ওলাই আহিলোঁ লিফ্টৰ পৰা, মই তাক সুধিলোঁ যে সদায় কোনোবা তোমাৰ লগত নাথাকিব, আজি তোমাক এনেকৈ পিছফালৰ পৰা মানে সিহঁতে পুছ কৰি আছিলে, যিটো এটা বেড টাচ, যিটো বাইদেউ ক'লে, এটা তুমিও ফিল কৰি আছিলা, সেইটো ময়ো চাব পাৰি আছিলোঁ। আৰু সিহঁতৰ ইণ্টেনশ্যনো মই গম পোৱা আছিলোঁ, যিটো ঠিক নাছিলে, যে এইটো চিটুৱেশ্যন আমি কেনেকৈ ছল্ভ কৰিব পাৰোঁ। তো ডেফিনেটলি আমাক ক'ব লাগে, আমাৰ ভইচটো উঠাব লাগে। বিকজ বডি লেংগুৱেজ বহুত বস্তু শ্ব' কৰে, যে আজি যদি মই দেখালোঁ যে মই তোমাৰ পৰা ভয় নাপাওঁ, চ' মেবি সেইটোত সি ভয় পাই যাব আৰু সেইটো একো ষ্টেপ নল'ব। ঠিক আছে, সেইটো পইণ্ট হয়। বাট মই এইটোও ক'ব বিচাৰোঁ যে এভৰি টাইম চাগে সেইটোও সিহঁতে এভইড কৰি দিয়ে। বিকজ এইটো ফেক্ট হয়, মই আকৌ ৰিপিট কৰি আছোঁ, যে ল'ৰা আৰু ছোৱালী ফিজিকেলি ছেইম নহয়। সিহঁতে যদি চাইও আছে যে ছোৱালীটো বহুত বল্ড হয়, বহুত শ্বাৰ্প হয়, ভয় নাপায়, বাট তেতিয়াও সিহঁতে বিচাৰিব কিবা বেয়া কৰিবলৈ। তো অভাৰঅল চলিউশ্যন এটাই যে এভৰি ইনষ্টিটিউশ্যন, এভৰি পচিবল ৱেত এনেকুৱা কিছুমান মেনেজমেণ্ট হওক, যিটো মানে যোনে ক্ৰাইম কৰিব বিচাৰে। ইভেন মই এইটো পইণ্টত এড কৰিব বিচাৰোঁ, সদায় ল'ৰাই যে ক্ৰাইম কৰিব নহয়, কিছুমান ছোৱালীও ল'ৰাৰ লগত ক্ৰাইম কৰিব বিচাৰিব পাৰে। ল'ৰাটো এটা ভাল ল'ৰা হয়, তাৰ ফাইদা ল'ব পাৰে। তো সেইটো মেনেজমেণ্ট হ'ব লাগে, যে চাই তেখেতে ভয় পায় যে আজি এইটো কৰিলে আমি ধৰা পৰিম।
ফৰ এক্সাম্পল আজি যদি কলকাতাত কেছটোৱে এনেকুৱা এটা চিটুৱেশ্যন তাতে থাকিল হয় লাইক CCTV অৰ এনেকুৱা প্লেচ থাকিল হয় চিকিউৰিটি তো সেই ক্ৰিমিনেলকেইটা ভয় পালে হয় এতিয়া মই নিউ জেনেৰেশ্যন হিচাপে মই কৈছোঁ এটা মানে ছাজেষ্ট কৰিব বিচাৰিছোঁ যে ঘৰৰ পৰা যেতিয়া মাক বাপেকে ফোন কৰে প্ৰতি মুহূৰ্তে যেতিয়া ফোন কৰে ইৰিটেট নহ'ব প্লিজ কাৰণ মাক বাপেকৰ এটা টেনশ্যন থাকে যে ছোৱালীজনী ক'ত আছে কি কৰিছে সেইটো শাসন নহয় তেওঁলোকৰ এটা টেনশ্যন সেইটো আমিও বুজি পাব লাগে মাক দেউতাকে বুজি পায় বাবে আমাক ফোন কৰে আৰু সেইটো সম্ভৱ আমাৰ কোনোবা ক্ষেত্ৰত আমাৰ সুবিধাও হয়গৈ আমাৰ কাৰণে এটা ভাল কাৰণো হ'ব পাৰে সেইটো সময়ত মই বিপদৰ সময়ত যদি মই ফোনটো উঠাই দিওঁ হয়তো সেই ফোনটো কৰাৰ লগে লগে বা ধৰাৰ লগে লগে মই এটা সাহস পাম বা মই যদি জনাওঁ যে মই ইয়াত আছোঁ মা মই ইয়ালৈ গৈ আছোঁ জনাই থৈ গৈছোঁ মানে তেওঁলোকে সতৰ্ক হৈ আছে যে মোৰ ছোৱালীজনী তালৈ গৈছে কোনো টেনশ্যন নাই আহিলোঁ নে নাই এটা খবৰ মই গৈ পালোঁ মই ইয়াত গৈছোঁ মই এইখিনি আহি পাইছোঁ সেইখিনি ক'বলৈ কোনো মাক বাপেকক মানে শাসন বুলি ক'ব নালাগে সেইটো আমাৰ এটা দায়িত্ব আৰু বাৰে বাৰে ফোন কৰিলে সেইটো ৰিচিভ কৰিব প্লিজ নিশ্চয়কৈ অতি ধুনীয়াকৈ এটা কথা ক'লে SOS ছেভ আৱাৰ সোল যেটো আমি গম পাওঁ আজিকালি মোবাইলতো থাকে মা দেউতাৰ কল SOS বুলিয়ে আপোনালোকে যদি গণ্য কৰে তেনেহ'লে বহুত ক্ষেত্ৰত আপোনালোকে কিছু সংখ্যক লোকৰ পৰা কিছু সংখ্যক ল'ৰাৰ পৰা নিজকে অলপ হ'লেও বচাই ৰাখিব পাৰিব যেন অনুভৱ হয় যেটো কথা আমি পাতি আছিলোঁ ৱৰ্ক প্লেচ হস্পিটেলত বাটত যেতিয়া ইউনিভাৰ্চিটিৰ পৰা উভতি আহে ঘৰত ক'তো সুৰক্ষিত নহয় আজিৰ নাৰী তৰালি আপোনাৰ এনেকুৱা কিবা এটা এক্সপিৰিয়েঞ্চ কিন্তু বঙাইগাঁৱত আমি নিউজ কৰাৰ ক্ষেত্ৰতো বা এনেও সামাজিক মাধ্যমত এনেকুৱা বহুত খবৰ পাই থাকোঁ আপুনি পাৰ্টিকুলাৰ কিবা এটা এনেকুৱা মনত পৰে যিটো আপুনি বিচাৰিব যে ৰাইজেও জানক নিশ্চয় অভিদীপ দা এনেকুৱা খবৰ এগৰাকী ছ'চিয়েল এক্টিভিষ্ট হিচাপে হওক বা বঙাইগাঁও টাইমছৰ লগত জড়িত আছোঁ তেনেকৈ খবৰ পাওঁ ৰিচেণ্টলি এটা ঘটনা হৈছিলে মই ইয়াত বিশেষ নকওঁ মাকৰ প্ৰেমিকজনৰ লগত প্ৰেমিকজনে মানে তেওঁৰ ছোৱালীক মানে প্ৰেমিকাৰ ছোৱালীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি গৰ্ভৱতী কৰে প্ৰেগনেণ্ট কৰে আৰু প্ৰেগনেঞ্চি গম পায় প্ৰায় 6 মাহ হোৱাৰ পিছত 6 মাহ প্ৰেগনেঞ্চিত গতিকে কিমান ভয়ংকৰ হ'ব পাৰে যে মাকৰ প্ৰেমিকে সেই মাকৰ লগতো ছোৱালীৰ লগতো একে সময়তে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰে আৰু আচৰিত কথাটো মাক সম্পূৰ্ণ অগোচৰ মানে এই ক্ষেত্ৰত মাকে গমেই নাপায় মাকে ৰাতিপুৱা যায় কাম কৰে আহে মাকে গমেই নাপায় যে ইতিমধ্যে সেই একেটা মানুহে ছোৱালীজনীৰ লগতো সৰু ছোৱালী এজনীৰ লগতো সম্পৰ্ক কৰি আছে গতিকে সেয়া ভয়ংকৰ কথা আৰু সেইটো ক্ষেত্ৰতে আমি কওঁ যে মাক দেউতাকে চাব লাগে আমি কি কৰিছোঁ কৰা নাই খুব প্ৰয়োজনীয় এটা কথা আমি সদায় কওঁ ৰেপ হৈছে ছোৱালীজনী অমুক হৈছে ছোৱালী অমুক কৰিব লাগে নহয় অভিদীপ্ত ল'ৰাৰ ক্ষেত্ৰতো হয় বহুত আপুনি জানে বা আমাৰ ডাটা মতে যে এই চাইল্ড এবিউজ যিটো হয় 80% ফেমিলি ৰিলেটিভৰ পৰা হয় যেটো সৰু কালত সেক্স এবিউজ হয় তো সেইটো ক্ষেত্ৰত আমি দেখোঁ ময়ো ভুক্তভোগী মই জানো মেক্সিমাম মোৰ বন্ধু বান্ধৱী বহুত আছে তেওঁলোকো ভুক্তভোগী আমিতো ছোৱালী কিন্তু ল'ৰাৰ ক্ষেত্ৰত মই আমাৰ বন্ধু বান্ধৱৰ ক্ষেত্ৰত বা মই ফেমিলিটো দেখিছোঁ তেওঁলোকে নিজৰ একদম ঘৰুৱা মাহী পেহী খুৰীৰ হাতৰ পৰাও কিন্তু এবিউজ হয় সেক্সুৱেলি 5-6 বছৰৰ বাচ্চাও বাচি নাযায় ঠিক তেনেকৈ ময়ো 6 বছৰতে মই ক'ব লাগিব ময়ো এবিউজ হৈছোঁ প্ৰায় বহুতেই এবিউজ হয় গতিকে মাক দেউতাকৰ আপুনি ভাবক কিমান ডাঙৰ দায়িত্ব থাকে এই ক্ষেত্ৰত আমি সাৱধান হ'ব লাগে ক্ৰিমিনেলৰ কোনো কাষ্ট ক্ৰিড ৰিলিজিয়ন জেন্ডাৰ ৰিলেশ্যন একোৱে নাথাকে আমি ইত্যাদিত আজি কথা পাতিলোঁ কেনেকুৱাকৈ আমি আমাৰ কালেক্টিভ এটা এফৰ্ট দি আমাৰ এই সমাজক সুৰক্ষিত কৰি তুলিব পাৰোঁ খালি মোৰ বাবে নহয় আপোনাৰ বাবে তোমাৰ বাবে সকলোৰ বাবে এই সমাজটো সুৰক্ষিত কৰাৰ বাবে আমাৰ যেটো দায়িত্ব এই দায়িত্বৰ কথা আজি সাগে এই ইত্যাদিৰ এই অনুষ্ঠান যিসকলে চাই আছে নিজৰ স্মাৰ্টফোনৰ পৰ্দা সকলোৱে অনুভৱ কৰিব প্ৰতিবাদৰ ভাষা বহুত কোনবা প্ৰতিবাদ কৰে ৰাজপথত কোনবা টিভি স্ক্ৰিনত কোনবা নিজৰ ষ্টুডিঅ'ত বহি আৰু কোনবা বেডৰুমত বহি এতিয়া আমি দুটা প্ৰতিবাদৰ কণ্ঠ ইয়াতে লৈ আহিছোঁ মোৰ সোঁ হাতত আছে নীলোৎপলে সাজি ওলাইছে আঁকি ওলাইছে এটা
কাৰ্টুন আৰু কি মেছেজ দিব বিচাৰে এইটো যদি মই নীলোৎপলক সুধিব বিচাৰিম এইটো কাৰ্টুনেৰে মই এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে আমাৰ ইয়াতে নেশ্যনেল বেচিছত বা লাৰ্জ স্কেল বেচিছত আৰজিকৰ হস্পিটেলৰ ইনচিডেণ্ট লৈ বহুত প্ৰতিবাদ হৈ আছে বাট আমাৰ বঙাইগাঁৱতো এনেকুৱা এটা ইনচিডেণ্ট হৈ গৈছে আমি সেইটো লৈ তেনেকুৱাকৈ এতিয়ালৈকেও ন্যায় পোৱা নাই তাৰ কাৰণে আমি মানুহৰ এটা ৰূপ দেখাব বিচাৰিছোঁ যে আমাৰ মাজত ছ'চিয়েল ৱৰ্কাৰ বা ছ'চিয়েল ৱৰ্কটো বহুতেও কৰে তাৰ মাজতো চাগে বহুতৰ মাইণ্ডছেট এতিয়ালৈকেও চেঞ্জ হোৱা নাই তো কেনেকৈ সেই মানুহক চাই দেট মাইণ্ডছেট সেইটো ইয়াতে মেটাৰ কৰে হয় মাইণ্ডছেটৰ কথা কৈছে এই কেৰিকেচাৰ ইয়াতে লিখা আছে ডক্টৰছ ৰেপ ইজ অ'কে দেট ডাজন্ট মেটাৰ বাট হোৱাই টু টক অন দেট মাইনাৰ গাৰ্ল ৰেপ কেছ যেতিয়া সাংবাদিকে সুধি আছিল এগৰাকী নেতাক প্ৰতিবাদৰ কণ্ঠৰ কথা পাতি আছিলোঁ কেৰিকেচাৰ দি এই তেওঁ ব্যাখ্যা কৰিব বিচাৰিছে আৰু প্ৰতিবাদ কবিতা দি বাইদেউ আপুনি আপোনাৰ প্ৰতিবাদীৰ কণ্ঠ যদি বঙাইগাঁও টাইমছৰ দৰ্শকসকলক যদি আজি শুনাই দিয়ে 8 আগষ্টৰ 3:25 পুৱতি নিশা মোৰ ধমনীৰ ৰক্তনলীৰে তোৰ কণমানি কলিজা তোক জন্ম দিয়াৰ দিনটোত সন্তপৰ্ণে নীৰৱে এচুকত বহি আছিলোঁ তোৰ মৰম লগা মুখখনি চাওঁতে চাওঁতে যেন প্ৰলেপ দিয়া কেঁচুমতা মাটিৰ চেঁচাখিনিৰে প্ৰসৱ যন্ত্ৰণাৰ হাত পেলাইছিলোঁ বাহিৰৰ আৰামী চকীত বহি থকা হুকা চিলিম হুপি থকা জমিদাৰৰ গেৰগেৰণিৰ শবদত কাণ তাল মাৰি ধৰিছিল তই হেনো হ'ব নোৱাৰিবি এই বিশাল মাটিৰ মালিক কাৰণ তই ছোৱালী এজনী দুজনীকৈ গাঁৱৰ বোৱাৰীৰে ভৰিছিল চোতাল নানামুনিৰ নানামত প্ৰথমটো ল'ৰা হ'লেই ভাল আছিল ময়ো লৈছিলোঁ প্ৰতিজ্ঞাবদ্ধ তই যে মোৰ সন্তান যিটো শবদৰ পুলিংগ স্ত্ৰীলিংগ মোৰ অভিধানত নাথাকিব গৈ গৈ উচ্চ শিখৰত অধিষ্ঠিত হৈছিলি হক তোৰ ভাষাৰে কৈছিলি মা মই মানৱ সেৱা কৰিম তই সেৱা কৰিব খোজা এইবোৰেই সেই মানৱনে যিয়ে তোৰ জীৱন্ত দেহটোক হলঠাইত কামুৰি কামুৰি টানি আজুৰি কেঁচাই কেঁচাই তোৰ মাংস ভক্ষণ কৰিলে আই অভয়া এয়া তোৰ তেজৰে ৰাঙলী দেহা মই চাব পৰা নাই আই মই যে চাব পৰা নাই তোৰ দেহটো কোন কোন নৰপিখাচে খালে তোৰ কলিজা উঠ আই উঠ মই আকৌ এটপাল এটপালকৈ ৰক্ত সঞ্চাৰিত কৰিম তোৰ ধমনীত মা দুৰ্গাৰ গোসানীৰ ৰূপত নামি আহ আই দেশৰ আইন আদালতত বহুতো ডাঙৰ ডাঙৰ ফুটা জনৰ দেশৰ বাট বিচাৰি পালেও কোনেও আনি দিব নোৱাৰিব মোক তোৰ অসুৰৰ হাতৰ কটামুণ্ডৰ মাথা চাওঁতে চাওঁতে ঘৰমুৱা পথিকৰ ৰক্তও পৰিব চেঁচা মই যে সহ্য কৰিব নোৱাৰোঁ আই তই যে মোৰ কলিজা প্ৰতিজ্ঞাবদ্ধ মই মা কালী গোসানী ৰক্ত পিপাসু অসুৰহতৰ কটামুণ্ড লাগে মোক ৰক্ত পিপাসু অসুৰহতৰ কটামুণ্ড লাগে মোক সকলো ভেদাভেদ পাহৰি বিশ্বৰ মাতৃ এক হওক ৰজাৰ ভাষণ ত্যাগ কৰক একেলগে গাঁঠো আমি দুষ্কৃতিকাৰী নাৰী হত্যাকাৰীৰ ফাঁচীৰ ৰছীডাল সেইবোৰ পিশাচৰ বাবে ওলামাবলৈ ৰাজহুৱা স্থানত নমস্কাৰ এতিয়া সময় হৈছে আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আৰু বিদায় ল'ম কিন্তু তাৰ আগত এটা পৰিৱৰ্তনৰ আশা মনত লৈ বিদায় ল'ম এই পৰিৱৰ্তন কিন্তু আৰম্ভ হ'ব মোৰ পৰা আপোনাৰ পৰা আৰু আমি যিসকল ইয়াতে বহি আছোঁ সকলোৰ পৰা নমস্কাৰ